মই প্ৰত্যেক দিনাই অতি কমেও 2টা ভিডিঅ' মুখ্যমন্ত্ৰীৰ কাৰণে দি আছো। কিহৰ ভিডিঅ' দি আছো? যে ভাগি যোৱা ঘৰৰ ভিডিঅ', বানপানীৰ ভাগি যোৱা ঘৰৰ ভিডিঅ', মানে ঘৰৰ ভিতৰত থকা বোকা আৰু পলসৰ ভিডিঅ'। কালি কুংকি চৌধুৰী আহিছিলে মোৰ লগত। কুংকিক মই হাতত ধৰি হাছৰা পঞ্চায়তৰ কেইখনমান গাঁৱৰ কেইটামান ঘৰ চাবলৈ ভিতৰলৈ লৈ গলো। ভিতৰলৈ লৈ যাওঁতে আঁঠুৰ সমান আমাৰ বোকা হৈছে। ঘৰ দুৱাৰ ভাগি শেষ। প্ৰত্যেকজন খিলঞ্জীয়া অসমীয়া মানুহ, আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁলোকক 15,000 আৰু 10,000, অৰ্থাৎ 25,000 টকা দিব। আৰু মই মুখ্যমন্ত্ৰীক কওঁ যে 25,000 টকাটো এপাচি শাকত এটা জালুকৰ নিচিনা অসমৰ বিধ্বস্ত অসমীয়া পৰিয়ালবিলাকৰ কাৰণে এইটো 25,000 টকাৰ পৰা একোৱেই নহয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই আপোনালোকৰ সাংবাদিকসকলকো বিনম্ৰভাৱে হাতজোৰ কৰি অনুৰোধ কৰিছো, প্লিজ আপোনালোকে এইটোত অকল ফোকাছ কৰক। প্লিজ আপোনালোকে অসমৰ ৰাইজৰ এই কথাটোত ফোকাছ কৰক যে 10 লাখ টকা ক্ষতিপূৰণ নিদিলে, 10 লাখ টকাৰ সাহায্য নিদিলে এতিয়া পৰিয়ালবিলাক আৰু কেতিয়াও গা কৰি উঠিব নোৱাৰে। তেওঁলোক অন্ততঃ এটা প্ৰজন্ম, অৰ্থাৎ 25 বছৰ পিছুৱাই যাব।